নমস্কাৰ হিষ্টৰী পাৰ্টৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ হিষ্টৰী সিৰিজটো বহুত ইম্পৰ্টেণ্ট। আমি হিষ্টৰী সিৰিজৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ হিষ্টৰী কুৱেশ্যন আমি লৈ আহি আছোঁ। চ' আপোনালোকে বিশ্বাসী বন্ধু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব পাৰে। আজি আপোনালোকৰ বাবে হিষ্টৰী কেইটামান এনেকুৱা ধৰণৰ কুৱেশ্যনৰ লগতে কিছুমান আমি টপিক ৱাইজ ডিছকাছ কৰিম। চ' আজিৰ পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হ'ব। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে জনাব যে বিশ্বাসী বন্ধুৰ ভিডিঅ' চাই আপোনালোকে লাভৱান হৈছে নে নাই। নম্বৰ 1, 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমৰ নাম অসম বা আছাম ৰাখিছিল। তেতিয়া চুকাফা নামেৰে মং মৌৰ এজন চানকোৰে পাটকাই পাৰ হৈ আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব, কেতিয়াবা কুৱেশ্যনত আহে যে আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল। আপোনালোকে জানে যে স্বৰ্গদেউ চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কিমান চনত? 1228 চনত। ক'ৰ পৰা আহিছিল? পাটকাই পাৰ হৈ আহিছিল। গতিকে এটা টপিকত আপোনাৰ এটা কুৱেশ্যন সোমাই আছে, আপোনালোকে সেইটো মন দিব। নেক্সট, 13ৰ পৰা 19 শতিকাৰ সময়ছোৱাত বহুতো উপজাতীয় সম্প্ৰদায় অসমলৈ আহিল। কছাৰী, চুতীয়া আৰু কোচসকল হৈছে মধ্যযুগীয় অসমৰ বিশিষ্ট সম্প্ৰদায়। বাৰ্মী আক্ৰমণৰ লগে লগে আহোম ৰাজত্বৰ সমাপ্তি ঘটিছিল। ইয়াৰ লগতে পৰৱৰ্তী সংযোজন হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ। 1826 চনৰ ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ সম্ৰাটসকলে দায়িত্বভাৰ গ্ৰহণ কৰি অসমত ঔপনিৱেশিক শাসন আৰম্ভ কৰিছিল। আপোনালোকে এটা কথা মন কৰিব, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল। এইটো মনত ৰাখিব, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। নেক্সট, 1950 চনত অসম ভাৰতৰ এখন প্ৰয়োজনীয় ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল। অসম বুৰঞ্জীক 4টা যুগত ভাগ কৰিব পাৰি। 4ৰ্থ শতাব্দীত এলাহাবাদ স্তম্ভত সমুদ্ৰগুপ্তৰ শিলালিপিত উল্লেখ থকা কামৰূপ ৰাজ্য স্থাপনৰ লগে লগে আৰম্ভ হয় প্ৰাচীন যুগ। 1206ত বখতিয়াৰ খিলিজীৰ লগত প্ৰথম যুদ্ধ হোৱা বংগীয় চুলতানৰ আক্ৰমণৰ সময়ত আৰম্ভ হৈছিল মধ্যযুগ। ইয়াৰ উল্লেখ আছে কানাই বৰশী বোৱা শিলালিপিত। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছৰ পৰা 1947 চনৰ ভাৰত স্বাধীন হোৱালৈকে ঔপনিৱেশিক যুগ আৰম্ভ হৈছিল। আপোনালোকক কেতিয়াবা কুৱেশ্যনটো সুধিব পাৰে যে ঔপনিৱেশিক যুগ বুলিলে কিমান চনৰ পৰা কিমান চনলৈ ধৰা যায়। আপোনালোকে মনত ৰাখিব, 1826 চনৰ পৰা 1947 চনৰ যিখিনি ভিডিঅ'ৰ সময়ছোৱা সেইখিনি সময়ক ঔপনিৱেশিক যুগ বুলি কোৱা হয়। নেক্সট, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল মহম্মদ ছালেহ আকবৰ হাইদৰী। এইটো কুৱেশ্যন মই আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনৰ লগতে দিছিলোঁ। মোৰ কমিউনিটি পষ্টতো দিয়া আছে। যদি আপোনালোকে পষ্টসমূহ আপোনাৰ চাব বিচাৰে ইনষ্টাগ্ৰাম আমাৰ ফ'ল' কৰি ল'ব পাৰে, তাতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড পষ্টসমূহ পাব। চ' মনত ৰাখিব, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? তেতিয়া লিখিব লাগিব মহম্মদ ছালেহ আকবৰ হাইদৰী। অ'কে, আৰু মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। গুৱাহাটী বিশ্ববিদ্যালয় 1928 চনত, গুৱাহাটী উচ্চ ন্যায়ালয় 1948 আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ তেওঁলোক আছিল মুখ্য সাক্ষী। মানে তেওঁলোকৰ সময়তে এইকেইটা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল। কাৰ দিনত? মহম্মদ ছালেহ আকবৰ হাইদৰী আৰু মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দিনতে এইকেইটা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল। নেক্সট, 1950 চনত বিষ্ণুৰাম মেধিয়ে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে বিষ্ণুৰাম মেধি অসমৰ কেতিয়া মুখ্যমন্ত্ৰী হৈছিল? তেতিয়া আপোনালোকে চনটো মনত ৰাখিব লাগিব। তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈছিল 1950 চনত। কিমান চনত? 1950। 1950 চনৰ পৰা 1957 চনলৈ তেওঁ কাৰ্যকালৰ সময়ছোৱাত পোনপ্ৰথমবাৰৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱাৰ উপৰিও প্ৰশাসনৰ সুবিধাৰ বাবে পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তিত কৰিছিল। গতিকে কাৰ সময়ত হৈছিল? পঞ্চায়ত ব্যৱস্থা আপোনাৰ বিষ্ণুৰাম মেধিৰ দিনত, আৰু পঞ্চবাৰ্ষিক পৰিকল্পনা তেখেতৰ দিনতে হৈছিল। আৰু তেখেতে কিমান চনৰ পৰা কিমান চনলৈ কাৰ্যভাৰ গ্ৰহণ কৰিছিল? 1950 চনৰ পৰা 1957 চনলৈ। সেই চনটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়।
কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল বিষ্ণুৰাম মেধি ডাঙৰীয়াই। নেক্সট 1965 চনত শৰাইঘাট দলং নিৰ্মাণ হৈছিল আৰু 1962 চনত গুৱাহাটীৰ নুনমাটিত এটি তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। 1959 চনৰ পৰা 1960 চনলৈকে অসমত ভাষা আন্দোলন হৈছিল। 1960 চনৰ যি ভাষা আন্দোলন গঢ়লৈ উঠিছিল সেই ভাষা আন্দোলনক লৈ মই এটা ছেপাৰেটলি ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে জানে। যিসকলে চোৱা নাই চাব পাৰে, ভাষা আন্দোলন বুলি আছে, তাতে আমি সকলো ডিছকাছ কৰিছোঁ যে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল, কিমানজন শ্বহীদ হৈছিল, ভাষা আন্দোলন কেনেকৈ গঢ়লৈ উঠিছিল, আমাৰ এটা ভিডিঅ' ছেপাৰেটলি আছে, আপোনালোকে চাব পাৰে। 1960 চনলৈকে অসমত ভাষা আন্দোলন হৈছিল, যাৰ ফলত অসমীয়া ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল। মনত ৰাখিব। 1870 চনত মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হয়। মহেন্দ্ৰ মোহন চৌধুৰী কিমান চনত মুখ্যমন্ত্ৰী হয় কেতিয়াবা প্ৰশ্ন আহিব পাৰে। মনত ৰাখিব, মই 1870 বুলি কৈছিলোঁ, কেতিয়াবা মিষ্টেক হৈ যায়, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। 1970 চনত মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হয়। তেওঁৰ কাৰ্যকালত বঙাইগাঁও পেট্ৰ'কেমিকেলছ, যোগীঘোপা পেপাৰ মিল আৰু নগাঁৱৰ শিলঘাটত পাট কাৰখানা স্থাপন হয়। কাৰ দিনত এইকেইটা মিল স্থাপন হয়? মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনত। 1970 চনতে এইকেইটা তেখেতৰ কাৰ্যকালৰ দিনতে আপোনাৰ কি হয়? পেট্ৰ'কেমিকেলছ, যোগীঘোপা পেপাৰ মিল আৰু নগাঁৱৰ শিলঘাটত পাট কাৰখানা স্থাপন হয় আপোনাৰ মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনতে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসম গণ পৰিষদ আৰু ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অসম আন্দোলন অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত বিদেশী মুক্ত কৰিবলৈ আৰম্ভ হৈছিল। এই আন্দোলন 1979 চনৰ পৰা আৰম্ভ হয় আৰু সমাপ্তি ঘটিছিল 1985 চনৰ অসম চুক্তিৰ লগত। এতিয়া কেতিয়াবা কুৱেশ্যন আহিব পাৰে, অসম চুক্তি কিমান চনত স্বাক্ষৰিত কৰা হৈছিল? 1985 চনত। এই চুক্তি সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল। অসম চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল কেতিয়াবা প্ৰশ্ন আহিব পাৰে। অসম চুক্তি স্বাক্ষৰ হৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদ আৰু লগতে ভাৰত চৰকাৰৰ মাজত। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বৰ্তমান অসমৰ এলেকা হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। সমগ্ৰ উত্তৰ পূব ভাৰতৰ জনবহুল ৰাষ্ট্ৰ হিচাপে গণ্য হোৱা অসমৰ বৰ্তমান জিলাৰ সংখ্যা হৈছে 31খন, কিন্তু বৰ্তমান 34খন হোৱা বুলি আপোনালোকে গুগলত পাব পাৰে, কিন্তু সঠিকখন আপোনালোকে চাব। মাজত আপোনাৰ কিছুমান জিলা নতুনকৈ এড কৰা হৈছিল, আকৌ কিছুমান ছাবষ্ট্ৰেক্ট কৰা হৈছিল। গতিকে বৰ্তমান মোক শুদ্ধ উত্তৰটো কোনে কমেণ্ট কৰি দিব পাৰে, মই চাম যে বৰ্তমান অসমৰ জিলা কেইখন। যদি আপোনালোকে জানে তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আপোনাৰ কমেণ্ট বক্সত শুদ্ধ উত্তৰটো দিব পাৰে, আৰু শুদ্ধ উত্তৰ দুটা নাম মই নিশ্চয়কৈ ল'ম অন্য এটা ভিডিঅ'ত। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। আজিৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্ট লৈ আছাম হিষ্ট্ৰীৰ ভিডিঅ'টো আমি ইমান এটা সমাপ্ত কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব লগ বন্ধুক, আৰু বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মই অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।